Good evening, guys. Etia মানে good evening হৈ থকা না এতিয়া ৰাতিয়ে হৈছে প্ৰায় 8:30 বাজিছে আৰু আজি একেদিন মানে অলপ ভিডিওটো দিয়া অলপ পলম হৈছে কাৰণ মানে মোৰ লং ভিডিও দিয়াত পলম হৈছে কাৰণ মোৰ অলপ গাটো ভাল নাছিলে অলপ মানে গাটোৰ মানে ডাক্তৰৰ ওচৰত যাবলগীয়া হ'ল ডাক্তৰৰ ওচৰৰ পৰা আহিলো আৰু দৰৱ পাতি দিছে এতিয়া তেখেতে ক'লে আকৌ মানে মাতিছে আৰু দুদিন পিছত আকৌ টেষ্টপুৰ গৈছিলো ডাক্তৰৰ দেখাবৰ কাৰণে এনে মানে গাটো ঠিক নোহোৱাৰ কাৰণে মানে ভিডিওটো দিব পৰা নাছিল বলো আজি এই ৰাতিপুৱা টেষ্টপুৰৰ পৰা আহিলো মই টেষ্টপুৰটো ভিডিওটো কৰিম বুলি ভাবিলো কিন্তু মানে অলপ শৰ্ট ভিডিও বিলাকহে দিয়া গৈছে লং ভিডিও কোন তেনেকৈ কৰা নহল গাটো মানে অলপ মানে ভাল নাথাকিলে ভাল নালাগে ন মনটো ভাল লাগে এইবিলাক কৰিবলৈ কোনটো অকন মাইন্ডটো ফ্ৰেছ লাগে ন গতিকে সেইকাৰণে মানে কৰা নহলে এতিয়া তাৰ পৰা আহি মানে অলপ ঢেকিয়াজুলিটো মোৰ বিশেষ কাম এটা আছিল তালৈকে গলো তাৰ পৰা আহিলো আহি এতিয়া আহোতে অলপ মাছ লৈ আহিলে মোৰ নে একেনে গাটো ভাল লাগে না মুখৰ মানে একেবাৰে কোনো জুতি নোহোৱাই হৈছে সেইকাৰণে মই অকণ দেউতাকক ক'লো অলপ মাছ লৈ লোৱা আজি অকণ মোৰ মাছৰ জোল খাবলৈ ইচ্ছা গৈছে গতিকে অলপ মাছৰ জোল খাওঁ এতিয়া আহি মানে চবে খাই চাহটা খাই আজৰি হৈ এতিয়া বোলো ভাতকিটা বনাই দে ভাত হ'বই আৰু মানে ভাগৰ লাগিছে মোৰ গাটো মানে সেইকাৰণে বোলে খাই সোনকালে খাই আমি শুই যাওঁ আৰু অলপ ল'ৰাটোৰো ইমান পঢ়া শুনাৰ এৰি নাই যাতে এতিয়া ৰিজাল্ট দিয়াৰ পিছতে আকৌ এপ্ৰিলৰ পৰাহে আকৌ ষ্টাৰ্ট হ'ব আৰু এদিনৰ ৰেষ্ট লৈছে কিমাননো পঢ়িব আৰু এদিনৰ অকণমান ৰেষ্ট লৈছে আৰু সেইকাৰণে ময়ো একো কোৱা নাই তেনেকৈ থাকা দুদিন ফ্ৰেছ হৈ আকৌ আৰম্ভ কৰিবা আৰু এতিয়া চাওঁ বোলকচোন কেনেকৈ মাছখিনি বনাইছোঁ এয়া চাওক মাছৰ জোল এয়া মাছৰ জোল ফুলকবি আলু পিঁয়াজৰ নলি পালেং শাক মোৰ ঘৰত হোৱা দেই গোটেইখিনি এইখিনি সকলোখিনি মিলাই পেলাই মাছৰ জোল বেছি কৰি থাকিব মন যোৱা নাই কাৰণ গাটো ইমান ভাল নহয় মানে সোনকালে খাই পেলাই অলপ মানে ৰেষ্ট কৰিব এতিয়া শুবৰ মন গৈছে আৰু সেইকাৰণে বোলো তেতিয়া কৈছে হ'ব এখনে থুলমূলকৈ এখনকৈ বনাই থৈ দিয়া আজি আৰু এতিয়া ৰাতিপুৱা অলপ মানে ৰাতিপুৱা বনাই থৈ গৈছিলোঁ মই তিতা কেৰেলা ভাজিছিলোঁ চব্জি এখন বনাইছিলোঁ আৰু দালি ভাত ইমানখিনিয়ে বনাইছিলোঁ আৰু গতিকে সেয়াই খালোঁ এতিয়া আৰু তিতা কেৰেলা ভাজি আছে আৰু এইখিনি সেইকাৰণে মাছৰ জোলেদি এতিয়া বোলে সমাপ্ত কৰিম আৰু দেই ঠিক আছে আৰু তেজপুৰৰ মই যি লং ভিডিঅ'বোৰ দিছোঁ কি শৰ্ট ভিডিঅ'হে দিছিলোঁ লং ভিডিঅ'তে শৰ্ট ভিডিঅ'বোৰ চাব কেনেকুৱা পাইছে কমেণ্টত জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই ঠিক আছে আকৌ পিছত গুড মৰ্ণিং গাইজ এতিয়া সময় বুলিবলৈ 10টা বাজিছে কালিৰ পৰা ভিডিঅ'টো মই মানে কণ্টিনিউ কৰিব পৰা কাৰণ ৰাতিৰ পৰাহে কৰিছিলোঁ ভিডিঅ'টো গতিকে আজি এতিয়া ৰাতিপুৱাৰ পৰা কাম কৰি মই বোলো অলপ লগ পাই পেলাই আকৌ কামত ধৰিম গতিকে এতিয়া ৰাতিপুৱা 10 বাজিলে এতিয়া ৰাতিপুৱাৰ কি চব কাম হ'ল এতিয়া মোৰ মানে কাপোৰ ধুবলৈ বাকী আছে দেই তাৰ মাজতে যিহেতু দৰৱ খাব মেডিচিন খাব লাগে সেইকাৰণে ব্ৰেকফাষ্ট কৰি মেডিচিন খালোঁ এতিয়া মানে বাকী কামত হাত দিছোঁ এইফালে ঘৰৰ অকণমান কামৰ কাৰণে মিস্ত্ৰীও লাগি আছে তাৰ বাবে এতিয়া মানে আৰু হঠাতে মই এটা মানে ছাৰপ্ৰাইজ পাই গ'লোঁ মোৰ ছোৱালীয়ে কেতিয়াবা এটা ঘড়ী বোলে হেৰি কৰি থৈ দিছিলে ঘড়ী এটা মই মানে আজি ৰাতিপুৱাই মানে ঘড়ী এটা গিফ্ট পালোঁ দেই আমি চাওকচোন ঘড়ীটো কেনেকুৱা ঘড়ীটো এয়া চাওক এইবিলাক সৰু ক্লিপ ন এইবিলাক চায়ে কেতিয়াবা ভাল লাগিব এইটো চাওকচোন ছোৱালীয়ে দিয়া বস্তু কিমান মই সুখী হৈছোঁ মানে ঘড়ী এটা দিছে এইটো চাওক দামী কম দামী বুলি লৈ গিফ্টৰ কোনো দামী কম দামী নাই গিফ্ট সদায় গিফ্টটো সদায় অতি মৰমৰ হয় গতিকে এইটো এটা গিফ্ট দিছে মই একদম মানে কি ক'ম আৰু মই মানে ইমান মানে সুখী হৈছোঁ ছোৱালীয়ে দিছে ন ঠিক আছে এয়াই মোৰ সৰু গিফ্টটো চাওক এইটো কেনেকুৱা লাগিছে ক'বচোন মই মানে এনেকুৱা মডেলৰ ঘড়ীবিলাক খুব ভাল পাওঁ আগত আছিলে মোৰ বেয়া হৈ গ'ল এতিয়া সেইকাৰণে ছোৱালী কৈছে মই গমেই নাপাওঁ ল'ৰা আৰু ছোৱালী মিলি দুইজনে লগ লাগিয়ে দিছে আৰু এইটো দেই ঠিক আছে কিলে নাই গাইজ কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন ঘড়ীটো এতিয়া আকৌ নিজৰ কামত লাগোগৈ আজি ৰাতিপুৱাৰ পৰা বুলি মানে জোতা চাফাই অভিযানত লাগি আছিলোঁ দেই যিহেতু এতিয়া ঠাণ্ডা গ'লেই অলৰেডি কিছু গৰমতে সোমাইছে এতিয়া কিছুমান মানে যিবিলাক মানে ইউজ নহয় আৰু সেইকাৰণে মানে লগে ধুই পখালি চাফা কৰি সোমাই থৈ দিলোঁ আৰু আজি কিছুমান যিবিলাক সদায় ইউজ হৈ থাকে সেইবিলাক ধুই কৰি ৰ'দত দি থৈ দিছোঁ এতিয়া আকৌ কাপোৰ ধুবলৈ যাওঁ যিহেতু মাইকী মানুহ কৰিবতো লাগিব আৰু নহয় জানো গতিকে আকৌ পিছত লগ পাই আছোঁ দেই
মিটিং আছিল ছ'চাইটিৰ মিটিং এয়া তাৰে যুঁজা চলি আছে দেই এয়া এতিয়া আকৌ ৰাতি হ'ল এতিয়া দিনটো মানে তেনেকৈ কাম বন কৰি আবেলি আমাৰ ছ'চাইটিৰ মিটিং আছিলে মোৰ ঘৰত পৰিছিলে আজি ছ'চাইটিৰ মিটিংখন দিলোঁ ছ'চাইটিৰ মিটিঙৰ মানুহখিনি যথেষ্ট অলপ ক্লিপ ৰাখিছোঁ হয়তো এইটো ভিডিঅ'তে আপোনালোকে দেখিবলৈ পাব আৰু আকৌ মানে সেইবিলাক কৰি উঠি সময় সুতিৰি আকৌ চাফ চিকুণ কৰি আজৰি হ'লোঁ আজৰি হৈ পেলাই এতিয়া ৰাতি ভাত খাবৰ সময় হৈছে এতিয়া ভাত খাওঁ খাই পেলাই শুই থাকোঁ ব্লগটো বোলো কালি যোৱা ৰাতি আৰম্ভ কৰা আছিলে এতিয়া মই সামৰিব সময়ে পোৱা নাই সময় নহয় একচুৱেলি ভিডিঅ'টো কৰিব ৰাতি কৰিলোঁতো আকৌ ৰাতিপুৱা এতিয়া মানে কৰিছোঁ তাৰপিছত এনেকৈ অলপ ক্লিপ কৰি মানে ভিডিঅ'টো বোলো সামৰিলোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে মই আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিব পাৰিম গতিকে আজিলৈ বাই বাই গুড নাইট